নাই আছি, কি করবো আমি বলতেও নাই পারছি। আর আমাকে তো দুঃখ লাগছে, আমার ছুয়া লাগে। আমি কি আমি কি সচবো কি যে যদি দেখে পাবে, চিনে পাবে, আনে দিবে এখান থেকে আমার ছুয়াকে। ওইটার জন্য আমি জুয়ার। নমস্কাৰ বন্ধুসকল, মই আহিছোঁ তিনিচুকীয়া জিলাত শুকানপুখুৰী চাহ বাগিচা বীৰবল লাইনত। তাতে এজন ৰাজু তাঁতী বুলি তেখেতে সন্ধানহীন হৈ আছে। দিল্লীলৈ অভিমুখে যোৱা ক্ষেত্ৰতে আহি থকা অৱস্থাত অসমলৈ তেখেতে মংগল চৰায়ত ষ্টেচনতে বোলে কিবা মাথা অকণমান বেয়া হোৱাৰ কাৰণে বা কিবা হোৱাৰ কাৰণে কেইবাজনো আছিলে লগত, কিন্তু তেখেতে তাতেই নামি থাকিলে আৰু তাৰ পৰাই তেখেতে সন্ধানহীন হৈ আছে, এতিয়ালৈকে পোৱা নাই। আৰু সদায়ত মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল ব্যক্তিজনৰ ফটো দি আছোঁ, স্ক্ৰীনশ্বট দি আছোঁ, আপোনালোকে চাব। তেখেতক যদি পায় আৰু তেখেতসকলৰ কণ্টেক্ট নম্বৰ দি আছোঁ, আপোনালোকে যদি তেখেতক পায় তেতিয়াহ'লে কণ্টেক্ট কৰি আপোনালোকে জনাব বুলি মই অনুৰোধ জনাইছোঁ। চব এটা ভালো ভালোই যাই রে। তাৰপিছত মানে কেतना দিন হয় হেৰাইগে? হারাইকে তো আজ এক সপ্তাহ যাই রে ভালো ভালোই, আর ওদিকে মাথা কি খারাপ হয়ে গেল যে ওরা হাসে লেকে জবরদস্তি আর ছুয়াটার সঙ্গে পেঠাই দিয়ে গেল ওকে। একলাই সামলাতে না পারা গতিকে ট্রেন से झाँप मारे দিতে খুঁজতে রো। তার পিছে আর কোনো ছুয়াটা ট্রেন রখলো ওখানে আর ওকে নামালো, আসলে নামাইকে আর টিউশনে রাখে রো। টিউশনে সামলাতে নাই পারছে, এদিকে ওদিকে সবকে গালি ঝগড়া করতে আয় বলে, মারপিটও করে দিছে বলে। তার পিছে খানা খাতে দে রে বলে, রুটি খালো আর একটা রুটি লেকে বলে কিরকম সে ভাগলো যে আর খুঁজে নাই পালি বললো। আর ওখানে সে খুঁজে নাই পারে, ওইখানে ওদের ট্রেন রয়ে বলে আসবার। ততনাটাই আমি বলছি যে কাহু কেউ भी পাবে নম্বরটাই আমাদেরকে ফোন করবে, কার মদত করবে, কাহু से भी খুঁজে खबर देवे। सबको हम लोग अनुरोध जनाते हैं कि आप लोग अगर कहीं भी और राजू तांती मिले तो उससे आप लोग जो नंबर दे रहा हूँ वो नंबर पर आप लोग कांटेक्ट कीजिए। और कांटेक्ट करने पर वो जो उन लोग का परिवार है, वो लोग का परिवार काफ़ी में पीछे तरफ आप लोग को दिखाई दे रहा है कि काफ़ी गरीब परिवार है। और पूरा आसाम तिनसुकिया जिला का सुकानपुखुरी चाय बागान का है। और देखिए किस तरह से उसका माँ जी बोल रहा है कि ऐसा हो गया और उसका देखने वाला कोई नहीं है। आप लोग को अनुरोध जनाते हैं कि आप लोग कहीं भी मिले उसको आप लोग खबर लगा के आप लोग इस परिवार को खबर दीजिएगा बोल के हम लोग अनुरोध जनाते हैं। और इसी से हम लोग विदाई लेते हैं। धन्यवाद।